নমস্কাৰ প্ৰিয় দৰ্শকসকল, সকলোকে স্বাগতম জনাইছোঁ মই টাৱাঙৰ পৰা। যোৱাকালি আমি টাৱাঙত থাকিলোঁ আৰু আজি টাৱাঙৰ মনিষ্ট্ৰিটো চাব আহিছিলোঁ। মনিষ্ট্ৰিটো চাই মেলি আহিলোঁ আৰু এতিয়া মই যাব ওলাইছোঁ বুমলা পাছ আৰু মাধুৰী লেক চাবলৈ যাম। লগত আপোনালোকেও দেখুৱাম আৰু মনিষ্ট্ৰিটোৰ পৰা টাৱাংখন চাওক কিমান ধুনীয়া দেখিছে। মোৰ সন্মুখত যদি আপোনালোকক দেখুৱাওঁ, গোটেই টাৱাং চহৰখন চাওকচোন কিমান ধুনীয়া লাগিছে। আৰু ইয়াত বহুত ঠাণ্ডা পৰিছে, আচলতে বহুত ঠাণ্ডা। আৰু এতিয়া ৰ'দ জাক লৈ আছোঁ, খুব ভাল লাগিছে। আৰু এতিয়া আমি বুমলা পাছ যাম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু সকলোৱে শ্বেয়াৰ এটা কৰি দিব। চ' ব'লক এতিয়া আমি বুমলা পাছ যাওঁ। আৰু বুমলা পাছ যাবৰ কাৰণে ইয়াত আহি পিনে আমি যোৱাকালি পাৰ্মিট এটা বনালোঁ। পাৰ পাৰ্চন আমাৰ 500 টকাকৈ লৈছে এখন বাইকত পাৰ পাৰ্চন। চ' আমি পাৰ্মিশ্যনটো বনাই ল'লোঁ আৰু এতিয়া তালৈ যাব লাগিব। আমি 11টা বজাৰ আগে আগে বুমলা পাছ সোমাব লাগিব, নহ'লে 11টা বজাৰ পিছত যদি যাওঁ দেৰি হৈ গ'লে সোমাব নিদিয়ে বুলি কৈছে। তো এতিয়া দেৰি নকৰি বুমলা পাছ গৈ থাকোঁ ব'লক। টাৱাঙৰ পৰা বুমলা পাছলৈকে প্ৰায় 30 কিলোমিটাৰমান হয়। A1 ৰাস্তাটো খালি ঠেক হয়। আপোনালোকে আহিলে লাহে লাহে যাব আৰু এনেকুৱা একা বেকা বাটেৰে আমি গৈ আছোঁ। কিন্তু সমান ঠাইত হোৱা হ'লে 30 কিলোমিটাৰ অতিক্ৰম কৰিব হ'লে আমাৰ প্ৰায় আধা ঘণ্টামানে লাগিলেহেঁতেন, আমাৰ অসমৰ সমান ৰাস্তাত হোৱা হ'লে। কিন্তু এই অৰুণাচলৰ টাৱাঙৰ ৰাস্তাত একা বেকা পথেৰে আমি যেতিয়া বুমলা পাছলৈ গৈ আছোঁ, প্ৰায় 2-3 ঘণ্টামান লাগিব, তাতে কমত নহ'ব, হয়তো বেছিও সময় লাগিব পাৰে। আমি এনেদৰে পাহাৰৰ সৌন্দৰ্য উপভোগ কৰি লাহে লাহে গৈ আছোঁ বুমলা পাছলৈ। আপোনালোকে সম্পূৰ্ণ জাৰ্ণিটো মোৰ লগত থাকক। আৰু এনেদৰে ঠায়ে ঠায়ে আমি আৰ্মি কেম্প পাই আছোঁ। এতিয়া প্ৰথমটো আৰ্মি কেম্প পাইছোঁ, ইয়াতে আমাৰ চেকিং হ'ব। যিহেতু বুমলা পাছ যাবৰ কাৰণে আমি এক্সট্ৰাকৈ পাৰ্মিট বনাবলগীয়া হৈছে, পাৰ পাৰ্চন 500কৈ লৈছোঁ। আপোনালোকক মই অৱগত কৰিছোঁৱেই, এদিন আগত বনাব লাগিব। আৰু আমি ইয়াতে চেকিং কৰি পিনে পুনৰ আমি এতিয়া বুমলা পাছলৈ গৈ আছোঁ। আৰু এটা কথা আপোনালোকক জনাই থওঁ যে বুমলা পাছলৈ যাবলৈ হ'লে আপোনালোকে প্ৰায় 11টা বজাৰ আগে আগে আপোনালোকে বুমলা পাছ যাব, কিয়নো তাতকৈ যদি পলম হৈ যায় আপোনালোকক আৰ্মিয়ে যাব নিদিয়ে তাৰ পৰা। যিহেতু এটা চাইনা ইণ্ডিয়া বৰ্ডাৰ হয়। আপোনালোকৰ সম্পূৰ্ণ পৰিৱেশটো দেখাম। এয়া মোৰ সন্মুখত এখন ইন'ভা গৈ আছে, দেখিছে নহয়। এই ইন'ভাখন যাবলৈ বহুত সময় লাগিব, কিন্তু সমান ৰাস্তাত হোৱা হ'লে প্ৰায় আধা ঘণ্টাত তেওঁ 30 কিলোমিটাৰ অতিক্ৰম কৰিব পৰা গ'লহেঁতেন। কিন্তু এই পাহাৰীয়া ৰাস্তাৰ কাৰণে আমাৰো প্ৰায় 3 ঘণ্টামান সময় লাগিব। এতিয়া চাওঁচোন ব'লক, আমি এতিয়া বুমলা পাছ যাওঁ আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। খুব ধামাকা হ'ব গৈ আছে, কাৰণ বুমলা পাছৰ পৰা মই মাধুৰী লেক যাম। আৰু ৰাস্তাটো চাওক, একদম পকোৱা ৰাস্তা, কি মজা ভিউ লাগিছে চাওকচোন। এতিয়া ব'লক আমি বুমলা পাছ গৈ থাকোঁ। টাৱাঙৰ পৰা প্ৰায় 10 কিলোমিটাৰমান অহাৰ পিছত পাতচলি বুলি এটা লেক পাইছোঁ। মোৰ সন্মুখত দেখা পাইছে ন, সেইটো এটা লেক। আৰু এইফালে বৰফ চাওক, বৰফ অলপ অলপ পৰি আছে। আৰু এইটো বুমলা পাছৰ ৰাস্তা হয়, বহুত ঠেক। আৰু এতিয়া আমি ইয়াত নোসোমাওঁ বাৰু, বুমলা পাছলৈকে যাওঁ, নহ'লে দেৰি হৈ যাব। এইটোৱে চাওক লেকটো, বহুত ধুনীয়া লেক। আৰু ফাইনেলি আহি পালোঁ মই বুমলা পাছ। আৰু বুমলা পাছত তেনেকৈ বৰফ পৰা নাই বাৰু, অলপ অলপ বৰফ পৰিছে বাৰু পাহাৰবিলাকত, দেখিছে নহয় বগা হৈ আছে। সেইখিনি অলপ অলপ আগতে পৰা। ইয়াত এদিনীয়া দুদিনীয়া পৰিলে বৰফ, আৰু তাৰপিছতে ইয়াত বৰফ পৰা নাই বুলি কৈছিলে। মই সুধিছিলোঁ ইয়াৰ লোকেল এজনকে। আৰু এইটোৱে হৈছে বুমলা পাছ, চাওক ৱাও। আৰু সেইফালে চাইনা বৰ্ডাৰটো আছে। আমি এতিয়া অলপ সেইফালে খোজকাঢ়ি যাম, সেইফালৰ পৰা চাই পিনে আমি ৰিটাৰ্ণ হ'ম। তাৰপিছতে আমি মাধুৰী লেক যাম। তাৰপিছতে মাধুৰী লেক যাম, আপোনালোকক মাধুৰী লেকটো গৈ পিনে তাৰ পৰিৱেশটো দেখুৱাম। বুমলা পাছৰ যিটো মেইন বৰ্ডাৰ, মই ইয়াৰ পৰা প্ৰায় 300 মিটাৰমান আমি গৈ আহিলোঁ। আমাক আৰ্মিকেইজনে গাইড কৰি পিনে লৈ গ'ল, আমি চাই আহিলোঁ। চাইনা বৰ্ডাৰটো চাই আহিলোঁ। ভিতৰত ফটো আৰু ভিডিঅ' এলাও নাইকিয়া, কৰিব নিদিলে। আমি গোটেই ভিতৰৰ পৰিৱেশটো চাই আহিলোঁ। একেবাৰে আমি চাইনা বৰ্ডাৰখন দেখা পালোঁ আৰু চাইনা আৰ্মি কেইজনমানকো দেখা পালোঁ তাত ওচৰত গৈ পিনে। কিন্তু আমাক তাত ফটো আৰু ভিডিঅ' কৰিব নিদিয়ে। আৰু তাৰ পৰা আমাৰ কি হৈছে, আমাৰ মোবাইলত টাৱাৰটো নাইকিয়া বাৰু, সময়টো কিন্তু চাইনাৰ যিটো সময়, সেই সময়টো ইয়াত মানে আমাৰ মোবাইলত আহি গৈছে। চাওক, মোৰ মোবাইলত এতিয়া 2:45 হৈ গ'ল, দেখা পাইছে নহয়, 2:45 হৈ গ'ল এইটো মোবাইলত। কিন্তু মোৰ সেইটো মোবাইলত 12:21 মানে হৈছে, তাৰ টাইমটো মানে আমাৰ মোবাইলত আহি গৈছে। তো তেনেকুৱাই আমি চাই মেলি আহিলোঁ ভিতৰৰ পৰা। আৰু বুমলা পাছৰ ভিতৰত গৈ আপোনাৰ ভিডিঅ' বা ফটো কৰিব নিদিয়ে, মাৰিব নিদিয়ে। তো ইয়াৰ পৰিৱেশটো চাওক, এইটোৱে হৈছে বুমলা পাছ। গোটেই এৰিয়াটো আৰ্মি এৰিয়া হয়। আৰু যেতিয়া চাইনা বা আমাৰ ইণ্ডিয়া আৰ্মি যেতিয়া মিটিং হয়, ইয়াতে হয়। এই হাউচ এইকেইটা দেখিছে ন, ঘৰকেইটা, ইয়াতে মিটিং হয়। আৰু তেওঁলোকৰো তাত যদি যাবলগীয়া হয়, আমাৰ ইণ্ডিয়া আৰ্মিখিনি সেইফালে গৈও মিটিং কৰিব পাৰে। সেইফালেও আমি চাই আহিলোঁ, কিন্তু আপোনালোকক মই দেখাব নোৱাৰিলোঁ। কিন্তু অকণমান মানে পকেটত মোবাইলটো ভৰাই পিনে ভিডিঅ' কৰিবলৈ চেষ্টা কৰিছিলোঁ, হ'ল নে নাই হোৱা নাজানো, কিন্তু আপোনালোকক দেখুৱাম। চ' এইটোৱে আছিলে বুমলা পাছ। ইয়াৰ পাছত আমি
মাধুৰী লেক যাম আৰু এখন আমি ফটো মাৰিছিলোঁ ফটোখন মই দেখুৱাম এখন ফটো চাওক এনেকুৱা এখন ফটো আমি একেবাৰে বৰ্ডাৰত গৈ পিনে আমাক আৰ্মিকেইজনে মাৰি দিলে আৰু এনেকুৱা এখন ফটো মাৰি দিয়াত আমাক 400 টকা ল'লে এখন ফটোত আৰু বুমলা প্ৰায় 15,200 ফিটৰ ওপৰত আমি আছোঁ এতিয়া বৰ্তমান আৰু এখন ফটো আমি তাৰপৰা মাৰি পিনে আহিলোঁ তাৰপিছত আমি গোটেইকেইজনে তাত আমি গোটেই পৰিৱেশটো চাই আহিলোঁ খুব ভাল লাগিলে আৰ্মিকেইজনে গোটেই কথাখিনি বুজাই দিছে বুমলা পাছৰ বিষয় লৈ চাইনা আৰু ইণ্ডিয়াৰ যুদ্ধৰ কথা ক'লে আমি শুনিলোঁ খুব ভাল লাগিলে আৰু এতিয়া আমি মাধুৰী লেক যাম বলক বুমলা পাছৰ পৰা মাধুৰী লেকলৈকে প্ৰায় 30 কিলোমিটাৰমান হয় প্ৰায় আমাৰ 1.5-2 ঘণ্টা লাগি গৈছে ইয়াত পাওঁতে আৰু এতিয়া আমি ফাইনেলি মাধুৰী লেক পালোঁ মোৰ সন্মুখত চাওক এইটো হৈছে মাধুৰী লেক গোটেই লেকটো বৰফেৰে জমি গ'ল একেবাৰে চ' ইয়াৰ ভিউটো চাওক কিমান ধুনীয়া আৰু ওচৰতে এটা আৰ্মি কেম্প এটা আছে মই আপোনাক দেখুৱালোঁ সেইটো আৰ্মি কেম্প আৰু ইয়াৰ মই কেমেৰাটো চাৰিওফালে ঘূৰাই দিছোঁ চাওক কিমান ধুনীয়া লাগিছে চাবৰ কাৰণে মাধুৰী লেকটো ৱাও আৰু ইয়াতে মাধুৰী দীক্ষিতে আহি কয়লা চিনেমাখনৰ এটা গান শ্বুটিং কৰিছিলে তেতিয়াৰ পৰাই মাধুৰী লেক বুলিকে ফেমাছ হৈ গ'ল এই লেকটো আৰু তেওঁলোকে ইয়াতে শ্বুটিং কৰিব আহিছিলে এই লেকটোতেই আৰু তেতিয়াৰ পৰাই মাধুৰী লেক বুলিকে ফেমাছ হৈ গ'ল আৰু সেই লেকটোত আজি মই চাবলৈ আহিছোঁ লগত আপোনালোককো দেখুৱাম এইটো হৈছে লেক চক কিমান ধুনীয়া কয়লা চিনেমাখনৰ এটা গান ইয়াতে শ্বুটিং হৈছিলে চিনেমাত দেখা ঠাইবিলাক আজি নিজে চাবলৈ আহিব পাৰিছোঁ বহুত মনটো ভাল লাগিছে লগত আপোনালোকেও ঠাইডোখৰ উপভোগ কৰক দিছ ইজ মাধুৰী লেক এতিয়া বলক অলপ আগত গৈ ফটো দুখনমান মাৰোঁ তাৰপিছত আমি পুনৰ টাৱাঙলৈ যাত্ৰা কৰিম এইটোৱে হৈছে লেকটো আৰু অংশুমান আৰু লাটুৱে ইয়াত বটিং কৰিছে খোলা ময়দানত বটিং কৰি আছে দুটা এটি এই দুটা আৰু এইফালে লেকটো পাহাৰখন চাওক কিমান ধুনীয়া দুইফালে দুখন পাহাৰ মাজতে লেকটো মজা লাগিছে চাওক ভিউটো চাওক আপোনালোকে উপভোগ কৰক ফি মৃদু বতাহ এটা মাৰি আছে মজা লাগিছে চাওক এইটো হৈছে মাধুৰী লেকটো খুব বেছি ভাল লাগিছে ইয়াত আহি পিনে গোটেই বৰফেৰে জমি গৈছে চাওক বৰফেৰে গোটেই জমি গৈছে আৰু ইয়াতে কেইটামান হাঁহ আছে হাঁহখিনিয়ে চিঞৰি আছে কক বুলি চাওক এইখিনি হাঁহ হয় এইখিনি পাহাৰীয়া হয় এইবিলাক বহুত ঠাণ্ডাত বৰফত কেনেকৈ আছে সিহঁতিয়ে জানে আৰু দেই লেকটোতে খুব ধুনীয়া এটা ভিউ চাওক দিছ ইজ মাধুৰী লেক ইয়াতে কয়লা চিনেমাখনৰ এটা গান শ্বুটিং কৰা হৈছিলে খুব ধুনীয়া লাগিছে ভাল লাগিছে ইয়াত আহি পিনে আপোনালোকেও টাৱাং আহিলে এই মাধুৰী লেকটোলৈ আহিব খুব ভাল পাব সেই গছখিনি আহি চাওক গছখিনিৰ মাজত সোমাই আছে বেছি ভাল লাগিছে সেই ভিউটোৰ কাৰণে আৰু আজি ভিডিঅ'টো এই মাধুৰী লেকৰ পৰাই শেষ কৰিছোঁ আৰু সকলোৱে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব আৰু যিসকলে নতুনকৈ মোৰ ইউটিউব চেনেল আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।